হয়, মোৰ নাম শ্ৰী মুদিতা কলিতা আৰু মই নগাঁও পুৰণিগুদামৰ পৰা আহিছোঁ। হয়, মই পুৰণিগুদামৰ শংকৰদেৱ বিদ্যানিকেতনৰ বৰ্তমান 10ম শ্ৰেণীৰ ছাত্ৰী। আৰু এই যোনটো কম্পিটিশ্যনে প্ৰতিযোগিতাটোৰ কথা মই আচলতে মোৰ ভণ্টি এজনীয়ে মোক খবৰ তুলিছিলে। আৰু যিহেতু মই জানেই মই 10ম শ্ৰেণীৰ ছাত্ৰী আৰু মানে ঘৰৰ পৰা তেনেকুৱা মোক পাৰ্মিশ্যন দিয়া নাই। মেইন কথা যে লিখিব লাগিব। মই বাৰু তথাপিও কাঞ্চুৱে চাইছিলোঁ যে মই লিখিম বুলি। তো তেতিয়া মানে কোনো গুৰুত্ব নিদিলে। চ' মই কি কৰিলোঁ, পঢ়া টাইমত মানে অকণ আগত মই অকণ চালোঁ যে এই বিষয়টোৰ ওপৰত কেনেকুৱা টাইপৰ হয়, অকণ ইনফৰ্মেশ্যন ল'লোঁ। দেন কি কৰিলোঁ, মই পঢ়া টাইমত মনে মনে ঘৰৰ মানুহক নোকোৱাকৈ যিমান সময় পাৰোঁ সেই সময়খিনিৰ ভিতৰত লিখিলোঁ। তো হয়তো বহুত টাইম হোৱাহেঁতেন আৰু অলপ ভাল কৰিব পাৰিলোঁহেঁতেন, ইম্প্ৰুভ, বাট সেইটো সুযোগকণ নাপালোঁ। তো লিখি হোৱাৰ পাছত কিয়নো আৰু 2 দিন আছে দিবলৈ, গতিকে মই লিখি হ'ল ৰাতি 11টামান। তাৰপিছত মই পিছদিনাখন মাক দেখুৱালোঁ। মা বোলো মই কম্পিটিশ্যন এটা দিম, তো তুমি এইটো চাই দিয়া। তো মায়ে এইটো চালে, কৈছে তুমি আৰু অকণ লিখিব পাৰিলা হয় তেতিয়া কৈছে। তো মই বোলো পাৰিলোঁহেঁতেন, কিন্তু এতিয়া দিব লাগে, বহুত ফাষ্ট দিব লাগিব। তো আৰু এদিন আছে, গৈ পাব লাগিব, সময় পাৰ হৈ যাব নহ'লে। তো যিমানখিনিলৈকে সেই সময়খিনিত হ'ল 2-3 ঘণ্টা জাষ্ট মোৰ মনে যি ক'লে সেয়া লিখি গৈছোঁ। আৰু সেয়া আজি মই মানে আৰু ইম্প্ৰুভ কৰিব পাৰিলোঁ হয় হয়তো। মই উদ্গনিমূলক বঁটা পাইছোঁ, বহুত শতাধিক ল'ৰা ছোৱালী আহিছে। মই ভাবোঁ সেইটোৱে মোৰ কাৰণে যথেষ্ট। মানে এতিয়া পৃথিৱীখন যি হৈছে, আমি আধুনিকতাৰ দিশত আগবাঢ়ি গৈ আছোঁ, হয় নাই? প্ৰতিজন ব্যক্তিয়ে নিজত বিশেষ। তো টেকন'লজি বহুত ওলাইছে, প্ৰতিজনে নিজকে আকৌ ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিছে। তো বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি, আৱিষ্কাৰ, উদ্যোগ, কল কাৰখানা, বিশেষকৈ প্লাষ্টিক। তো প্লাষ্টিক কি সুলভলভ্য, তো কম খৰচতে অধিক হেল্পফুল হৈছে। কিন্তু প্ৰতি বছৰে এই প্লাষ্টিকৰ হাজাৰ প্লাষ্টিক গৈ সাগৰত পৰিছে, মাটিত পৰিছে, মাটিৰ প্ৰদূষণ হৈছে, সাগৰৰ জীৱ জন্তুৱে খাইছে, সাগৰখন প্ৰদূষণ হৈছে, পানী প্ৰদূষণ, জলজ উদ্ভিদ মৰিছে, জীৱ মানে মৃত্যুমুখত পৰিছে। তো এনেকুৱা এটা কাৰণ, বা কল কাৰখানা ওলাইছে, য'ত ধোঁৱা মানে পৰিৱেশ প্ৰদূষণ হৈছে। তো ইয়াৰ ফলত গোটেই গ্ল'বেল ৱাৰ্মিংটো বহুত বিশেষভাৱে হাৰ্ম হৈ গৈছে। তো এইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব। মই তাতে লিখিছিলোঁ ৰচনা প্ৰতিযোগিতাত যে ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখিছিলে যে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম নতুন। তো আৰু এটা আছিলে গীতাত যে পৰিৱৰ্তন সংসাৰৰ নিয়ম। তো এইটো জানো পৰিৱৰ্তনটো সংসাৰৰ নিয়ম হয়, কিন্তু এইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব যে আমি পৰিৱৰ্তনটো আমাৰ ভালৰ কাৰণে হ'ব নে আমাৰ বেয়াৰ কাৰণে হ'ব। তো এতিয়া আমি আগবাঢ়ি গৈছোঁ, এইটো ভাল কথা অভিয়াছলি, কিন্তু সেইটো আমি নিয়ন্ত্ৰণত আগবাঢ়ি যাব লাগিব বুলি মই ভাবোঁ। আৰু এইটো এটা বহুত ভাল পদক্ষেপ লৈছে এই ৰচনা প্ৰতিযোগিতাৰ এজন ব্যক্তি, এটা শিশুৰ মানে মানসিক বৃদ্ধি কৰে। আৰু মই ভাবোঁ যে ই এক দেশৰ ভৱিষ্যতৰ প্ৰজন্ম উন্নতি কৰিছে। তাত আজি ৰচনা প্ৰতিযোগিতাৰ জৰিয়তে আমি গম পাব পাৰোঁ মই লিখাৰ টেলেণ্টটো আছে, লিখিব পাৰিছোঁ। তো ভৱিষ্যতে হয়তো ইয়াৰ পৰাই বহুত ডাঙৰ মানুহ ওলাব পাৰে বুলি মই ভাবোঁ। তো মানসিকভাৱে মানুহ এজনক সবল কৰি তুলিছে বুলি মোৰ বিশ্বাস আছে। এইটোতো হয়েই, তো প্লাষ্টিক য'তে ত'তে পেলাব নালাগে। এতিয়া আমিয়ে বহুত মানুহক দেখিছোঁ, এতিয়া ক'ৰবালৈ ট্ৰেভেল কৰিবলৈ গৈছে, মানুহে গৈ পেলাই গাড়ীত আছে, খালে বোলে খিৰিকী পেলাই দিলে। তো এইটো নিজৰ কাৰণেতো যোৱা নাই, কিন্তু আল্টিমেটলি নিজৰে মানে তেওঁলোকে অপকাৰ কৰি আছে। তো এখন দেশৰ সামাজিক যোনটো অৱস্থা, সেইখনটো আমাৰ নিজৰে। তো আমি গোটেই পৃথিৱীখনক নিজৰ বুলি ভাবিব পাৰিব লাগিব। তো ৰাস্তাখন আমাৰ নহয়, ৰাজহুৱা বুলি আমি যদি পেলাই দিওঁ, এইটোতো আমাৰ আল্টিমেটলি মানে পৰোক্ষভাৱে আমাৰে লোকচান হয়। তো আমি সেইটো নিজে জানিব লাগিব, য'তে ত'তে লেতেৰা বস্তু পেলাব নালাগে। তো বস্তুবিলাকৰ বিশেষকৈ প্লাষ্টিকৰ আমি নিয়মপূৰ্ণভাৱে আমি তাৰ ব্যৱহাৰ কৰিব লাগিব। আৰু সেয়াই বিশেষভাৱে মানে নিজৰ ওপৰত কথা এইটো। তো আমি সলাব পাৰিম, ভাল হৈ সলাব পাৰিম, কিন্তু এইটো এই ৰচনা প্ৰতিযোগিতা খুব সুন্দৰ এটা প্ৰতিযোগিতা। সন্তানসকলৰ মগজুৰ বিকাশৰ এটা ভাল আপোনাৰ কম্পিটিশ্যন হয়। আৰু সন্তানৰ কথাটো তাই ক'লেই, ক্লাছ 10ৰ যিহেতু তাই 10ম শ্ৰেণীৰ ছাত্ৰী, তো মই মানা কৰিছিলোঁ কৰিবলৈ। তাৰপিছত মনেহে তাই লিখিছে, কিন্তু দেই 2 দিনৰ আগত মোক জমা দিলে। এটা দিনহে লিখিলা নেকি নমা? এদিন লিখিলে ৰাতি, লিখি পিনে পিছদিনাখন মোক দি দিলে। উপায় নাই আৰু ময়ো জমা দি দিলোঁ আৰু। তাৰপিছত সেয়া কিবা এটা পালে আৰু